নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 8 পাছৰ পিয়নৰ কেইটামান পদ মুকলি হৈছে, যিখিনিৰ বাবে বয়স 18 পৰা 40 বছৰ। 2 মিনিটত আপোনালোকক গোটেই তথ্যখিনি জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কথা, এই ভেকেঞ্চিটো ক'ৰ পৰা আহিছে? এই ভেকেঞ্চিটো আহিছে মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় শিৱসাগৰ, অৰ্থাৎ অফিচ অৱ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ অসম। আৰু ইয়াতে পিয়নৰ মুঠ 5টা পদ খালী হৈছে, য'ত দৰমহাৰ নিৰিখ ৰাখিছে 12,000 পৰা 52,000 আৰু গ্ৰেড পে 3,900। তো বয়সৰ সময়সীমাটো সকলোৰে বাবে 18 পৰা 40 বছৰ, কিন্তু যদি OBC হয় তেনেহ'লে আপোনালোকে 43লৈকে পাৰিব। SC ST 45 বছৰলৈকে আবেদন কৰিবৰ বাবে এলিজিবল হয়, আৰু বয়সটো হিচাপ কৰিব 1/1/2025 পৰ্যন্ত। তো যিসকল বন্ধু-বান্ধৱী এপ্লাই কৰিব বিচাৰে তেওঁলোকক কওঁ, এই যিটো ভেকেঞ্চি আহিছে 5টা পিয়ন পোষ্টৰ, এইকেইটা পোষ্টৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া সেইটোত থাকিব এটা ভাইভা, আৰু য'ত 30 নম্বৰ থাকিব। তো ভাইভা দিবৰ কাৰণে আপোনালোকে শিৱসাগৰ ডিষ্ট্ৰিক্টলৈকে যাব লাগিব। তো যদি আপোনালোকে অসমৰ যিকোনো স্থানৰ পৰা এপ্লাই কৰিব বিচাৰে তেনেহ'লে মন কৰক, শিৱসাগৰলৈকে গৈ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। আৰু এই পিয়ন পোষ্টকেইটাৰ যিটো দায়িত্ব, সেই দায়িত্ববিলাক ইয়াতে দিছে। তো আপোনালোকে যদি চাকৰিটো পায় এইবিলাক কৰিব লাগিব। আৰু আবেদন কৰিবৰ বাবে আপোনালোকক শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মন কৰক, মিনিমাম 8 পাছ হ'ব লাগিব, আৰু মেক্সিমাম আপোনালোকে মেট্ৰিক পাছ হ'ব পাৰে। মেট্ৰিক পাছ হ'লেও এপ্লাই কৰিব পাৰে, কিন্তু যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, গ্ৰেজুৱেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব নোৱাৰিব। বহু এনেকুৱা বন্ধু-বান্ধৱী আছে যিসকলে মেট্ৰিক পাছ কৰি পঢ়া এৰিছে, তেওঁলোকে ধুনীয়াকৈ এই পদখিনিৰ বাবে ইলিজিবল হয়। যিহেতু ইয়াতে দেখা গৈছে যিসকলে ধৰি লওক হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে, তেওঁলোকৰ বয়সেই হোৱা নাই, বা হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা কেণ্ডিডেটক ইয়াতে আবেদন কৰিবৰ বাবে ইলিজিবিলিটি নিদিব। এতিয়া এপ্লাই কিদৰে কৰিব? আপোনালোকক প্ৰয়োজন হ'ব ষ্টেণ্ডাৰ্ড ফৰ্মৰ, যিখনৰ লিংক আপোনালোকে আমাৰ ৱেবছাইটত পাব, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে 3 কপি শেহতীয়া পাছপোৰ্ট ফটো আৰু আপোনালোকৰ যিখিনি এপ্লিকেশ্যন আছে, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি সেইখন গাঁঠি দিব লাগিব। লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বা OBC চাৰ্টিফিকেট বা তেনেকুৱা ধৰণৰ কিবা ডকুমেণ্টছ যদি আছে, সেইখিনিৰ জেৰক্স কপি লগত দি দিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি গোটেইখিনি ডকুমেণ্টছ আপোনালোকে এনভেলপত ভৰাই এনভেলপটোৰ ওপৰত এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন বুলি লিখিব লাগিব, আৰু এই এড্ৰেছটোলৈকে টু দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ, এই গোটেইখিনি আপ টু 785640লৈকে লিখি বাই পোষ্ট আপোনালোকে পঠিয়াব পাৰে, অথবা ডাইৰেক্টলি আপোনালোকে অফিচত গৈ দি আহিব পাৰে। তো যিটো অফিচ, এই অফিচটোত ফাৰ্ষ্ট ফ্ল'ৰত এটা ড্ৰপ বক্স পাব, তাতে আপোনালোকৰ এনভেলপ ছাবমিট কৰি থৈ আহিব পাৰে। লাষ্ট ডেট ৰাখিছে 25 ফেব্ৰুৱাৰী 2025। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। আৰু আগন্তুক স্বাস্থ্য বিভাগৰ 9 মাৰ্চৰ এক্সামৰ বাবে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF বিচাৰে, assamgkpdf.com ভিজিট কৰিব, অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব, তাতে আমাৰ হোৱাটছআপ নাম্বাৰো দিয়া আছে। আমাক হোৱাটছআপ কৰি আপোনালোকে এই PDF কেইখন কম দামতে কিনি ল'ব পাৰে, য'ত আপোনালোকে 10,000 12,000 প্ৰশ্নৰ উত্তৰ অসমীয়া মাধ্যমত পাব। ধন্যবাদ।